বজাত পথচাৰী যেতিয়া নেকি চুলুং গৈ আছিল গাড়ী লৈ, তেতিয়া এইখিনি জেগাতে চালে দুটা বাঘ। সিহঁতে গাড়ীখন ৰখাই ব্ৰেক বা আপাৰ ডিপাৰ দিলে, চিগনেল দিয়াৰ পিছত বাঘ দুটা তাৰমানে এইপিনে এটা এইটো চাইডত দৌৰিলে আৰু সেইটো চাইডত দৌৰিলে। তাৰপিছত সিহঁতে চিগনেল টিগনেল দি হৰণ চৰণ বজাই ইয়াত গুচি গ'ল। যোৱাৰ পিছত আমি যেতিয়া ৰাতিপুৱা উঠিলো তেতিয়া সিহঁতে ভিডিঅ'টো আমাক দিছে যেনে কথা এইখিনিত আপোনালোকৰ বাঘ আছে। তাত আমি ফৰেষ্টক জনালো, লাওখোৱা ফৰেষ্টৰ আহিছে, ফৰেষ্টৰ আহি আকৌ চাই চিতি কৰিবাত বহি দাগাছে, এইখিনি চাই সিহঁতে গুচি গ'ল। এতিয়া কথাটো হ'ল এতিয়া চাওক এইখিনি জাগাত আমাৰ বহুত মানুহ বেছি গাঁৱৰ ভিতৰত যদিও বাঘ ৰাতিপুৱা পাইছিল, কোনোবাই চাইছিল, কিন্তু ফৰেষ্টৰ পোৱা নাই যদিও এইখিনি মানুহৰ এটা ভয় যে কোনোবাত যদি ইয়াত থাকি যায় এতিয়া বাঘৰ কথা ক'লেতো চবেই ভয় কৰে। এতিয়া আমি এটা অনুৰোধ কৰো ফৰেষ্টক এই বস্তুটো তদন্ত কৰি ক'ত আছে কি কথা বস্তুটো ওলাব লাগে। দুটা এতিয়া 3:10 মান বাজিছিল, সিহঁতে তাৰমানে চুলুং যায় যে চুলুং বজাৰত গৈ আছিল। তেতিয়া সিহঁতে গাড়ীৰ আগত সিহঁতে গাড়ীৰ পৰা নামা নাই, গাড়ীতে আছিল। তাৰ পৰা সিহঁতে দেখিলে আৰু ভিডিঅ' বনালে।